পঢ়াৰ সময়ত পঢ়াৰ টেবুলত বহি টোপনিওৱাৰ অভ্যাসটো প্ৰায়বোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। এই অভ্যাস হয়তো আপোনাৰো সৰুতে আছিল আৰু এই অভ্যাসৰ কাৰণেই হয়তো আপুনিও আপোনাৰ ঘৰৰ মানুহৰ গালি গালাজ মাৰপিট খোৱাৰ অভিজ্ঞতা এই ভিডিঅ'টি চাই থকা বহুতৰ হয়তো নিশ্চয় আছে। তো যদি সেই একেই আচৰণে বা একেই টোপনি লগাৰ অভ্যাস আপোনাৰ সন্তানটিৰো আছে পঢ়াৰ সময়ত, তেতিয়াহ'লে এইকেইটা কাম কৰিব পাৰে। তাৰে প্ৰথমটো হৈছে আপুনি আপোনাৰ সন্তানটিৰ পঢ়া টেবুলত এটা পানীৰ বটল ৰাখিব পাৰে আৰু তেওঁলোকক ক'ব পাৰে যে তাতে তেওঁলোকে পঢ়াৰ মাজে মাজে চিপকৈ অলপ অলপকৈ পানী খাই থাকে। কাৰণ যেতিয়া ডিহাইড্ৰেশ্যন হয় তেতিয়াও কি হয়, ভাগৰুৱা যেন অনুভৱ হয়, কনচেনট্ৰেট কৰিব নোৱাৰা হয়, ফলত টোপনি ভাৱটো লাগে। তো সেইটো কাৰণে অলপ অলপকৈ তেওঁলোকে পানী খাই থাকে। তাৰোপৰি আমি সকলোৱে কওঁ ন যে বহুত একেলেঠাৰিয়ে বহি থাকিব নালাগে, মাজে মাজে অলপ উঠি যোৱাটো ভাল হয়। সেইটো এটা খুব ভাল টেকনিক যে টোপনিটো কমাই ৰাখে। অৰ্থাৎ পঢ়াৰ মাজে মাজে একেলেঠাৰিয়ে বহুত সময় পঢ়ি নাথাকি মাজে মাজে অলপমান বাহিৰৰ বতাহ লোৱা বা ইফালে সিফালে ঘূৰাটো খুব দৰকাৰী কথা। তাৰোপৰি স্বাস্থ্যকৰ লঘু আহাৰ গ্ৰহণ কৰাটো এটা গুৰুত্বপূৰ্ণ দিশ আৰু সেই লঘু আহাৰৰ ক্ষেত্ৰত বুট হওক, মগু হওক, বাদাম হওক বা বিভিন্ন ধৰণৰ নাটছ হওক ইত্যাদি ল'ব পাৰে। মিঠা বস্তু নোখোৱাটো ভাল হয়। তাৰোপৰি পঢ়াৰ যিটো এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটো এই ক্ষেত্ৰত বহুতখিনি ভূমিকা পালন কৰে। ধৰক পঢ়াৰ এনভাইৰনমেণ্টটো সদায় অৰ্গেনাইজ হৈ থকাটো ভাল। বহুতৰ ক্ষেত্ৰত দেখা যায় যেতিয়া তেওঁলোকৰ পঢ়াৰ বস্তুবোৰ বিচাৰি নাপায়, ধৰক এইখন কিতাপ পঢ়িব বিচাৰিছে, কিতাপখন বিচাৰি পোৱা নাই, বহীখনেই বিচাৰি পোৱা নাই, তেতিয়াও পঢ়িবলৈ মন নোযোৱা বা টোপনি অহা দেখিবলৈ পোৱা যায়। তো সেইটো কাৰণে যাতে পঢ়াৰ টেবুলখন অৰ্গেনাইজ হৈ থাকে সেইটো চোৱাটো খুব দৰকাৰী। আৰু যিটো পঢ়াৰ কোঠা, সেই কোঠাটো যাতে উজ্জ্বল পোহৰ পৰে সেইটো এটা দৰকাৰী দিশ। কাৰণ কম পোহৰত টোপনি অহাটো একেবাৰে স্বাভাৱিক কথা। বহুতৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে বিচনাত পঢ়ে। যদি আপোনাৰ সন্তানটিৰ টোপনি অহাৰ অভ্যাস আছে পঢ়াৰ টেবুলত বহিলে, তেতিয়াহ'লে বিচনাত পঢ়িব নিদিয়াটো ভাল হয়। বহুতৰ ক্ষেত্ৰত দেখা যায় যে চাৰিওফালে কাপোৰ ওলমি থাকে, বহুত বেছি লেতেৰা পেতেৰা হৈ থাকে গোটেই কোঠাটো, তেনেকুৱা নকৰাটো ভাল হয়। অৰ্থাৎ এনভাইৰনমেণ্টটো ঠিক কৰিব পাৰিলে ভাল হয়। তাৰোপৰি বহুতৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে কফি বা চাহ খায়, তো সেইটোৱে ইনষ্টেণ্ট এনাৰ্জি প্ৰদান কৰে যদিও ইয়াৰ যিটো অভ্যাস, সেই অভ্যাসটোৱে দীঘলীয়া সময়ৰ কাৰণে স্বাস্থ্যত ক্ষতি কৰিব পাৰে। তো সেইটো কাৰণে কফি বা চাহৰ অভ্যাসটো নকৰাটো ভাল হয়। তাৰোপৰি স্কুলৰ পৰা অহাৰ পাছত 10ৰ পৰা 15 মিনিটমান অলপমান আপুনি আপোনাৰ সন্তানটিক ৰেষ্ট কৰিবলৈ দিব পাৰে, যিয়ে তেওঁলোকৰ এই টোপনি অহাৰ অভ্যাসটো বহুতখিনি কমাই ৰাখিব।